BTR জুৰি UPPLৰ মটৰচাইকেল ৰেলীৰ মুখ্য উদ্দেশ্য হৈছে দলটিক অধিক শক্তিশালী কৰা। UPPLৰ কেন্দ্ৰীয় সম্পাদক ৰাজু নাৰ্জাৰীৰ নেতৃত্বত উলিওৱা BTR ভ্ৰমণৰ এই ৰেলী 1 নৱেম্বৰৰ পৰা 6 নৱেম্বৰলৈকে UPPLৰ নেতা কৰ্মীসকলে এনেদৰেই ভ্ৰমণৰ দ্বাৰা বিভিন্ন বাস্তৱতা আৰু সামাজিক সাংস্কৃতিক পৰিৱেশৰ সৈতে জনসাধাৰণক পৰিচিত কৰোৱা। উক্ত ৰেলীৰ জৰিয়তে সুসংগঠিত UPPLৰ সুসমৃদ্ধি BTR গঢ়াৰ। উল্লেখ্য যে কোকৰাঝাৰ, গোসাইগাঁও, বাক্সা, চিৰাং, তামুলপুৰ হৈ অহা ৰেলীটোক আজি ভেৰগাঁও জিলা UPPLৰ আটাৰী ঘাটত আদৰণি জনায় আৰু টংলাৰ সুজিত নাৰ্জাৰী প্ৰেক্ষাগৃহত মিলিত হয় আৰু এখন দলীয় সভা অনুষ্ঠিত হয়। উক্ত ৰেলীৰ সন্দৰ্ভত UPPLৰ কেন্দ্ৰীয় সম্পাদক ৰাজু নাৰ্জাৰী আৰু ভেৰগাঁও সমষ্টিৰ MCL তথা প্ৰাক্তন EM দাওবাইচা বৰুৱাই কি ক'লে শুনক। টংলাৰ পৰা ভুৱন বনিয়া ৰিপোৰ্ট AIN লাইভ। আমি সুসংগঠিত UPPL আৰু সুসমৃদ্ধি BTR শীৰ্ষক এই মটৰচাইকেলটোৰ BTR মটৰচাইকেল টুৰ বুলি আমি টাইটেল দিছোঁ। এই মটৰচাইকেল টুৰটো প্ৰায় 1200 কিলোমিটাৰ যোৱাৰ সময়ত গাঁৱে ভূঞে যায়। কোকৰাঝাৰৰ কাজিগাঁৱৰ পৰা আৰম্ভ কৰি একদম গাঁৱে ভূঞে সোমাই আজি 4th ডে আমি গহপুৰলৈকে যাই থাকিম। এনেকৈ মিটিং পাতি যাই থাকিম, বেলেগ এক্টিভিটি কৰি যাই থাকিম। উদ্দেশ্যটো হ'ল প্ৰথমে গোটেই অসমৰ লগতে গলিষ্টাৰ পৰা 60টালৈকে যে ডিলিমিটেশ্যন কৰিব লাগে, এই ডিলিমিটেশ্যন প্ৰচেছটো সোনকালে কৰিব লাগে। ৰাজ্য চৰকাৰে নিজে অনুমোদন দি মহামহিম গভৰ্ণৰৰ এপ্ৰুভেল লৈ পেলাই এইটো সোনকালে ইমপ্লিমেণ্ট কৰিব লাগে। আমাৰ BTRত 40টা সমষ্টি আছে, তাৰে 30টাই ৰিজাৰ্ভ সমষ্টি, STৰ কাৰণে ৰিজাৰ্ভ। 5টা অপেন আৰু 5টা জেনেৰেল ৰিজাৰ্ভ আছে। গতিকে মাত্ৰ 10টা যে জেনেৰেল কেটেগৰীৰ কাৰণে মানুহৰ কাৰণে এইটো সমষ্টি আছে, এইটো যথেষ্ট নহয়। আমাৰ BTRত 26টা জাতি জনগোষ্ঠী আছে। 26টা জাতি জনগোষ্ঠী আমাৰ BTR কাউন্সিলত প্ৰতিনিধিত্ব নাপায়, নিৰ্বাচন খেলিব নোৱাৰে। গতিকে 40টাৰ পৰা 60টালৈকে সমষ্টি যেতিয়া বঢ়াই দিব, বহুতখিনি জেনেৰেল চিট ওলাব। এই জেনেৰেল চিটবিলাকত আমাৰ বিভিন্ন জাতি জনগোষ্ঠীয়ে নিজৰ প্ৰতিনিধিত্ব পাব। সেইকাৰণে এইটোও সোনকালে আমাৰ কৰি দিব লাগে ৰাজ্য চৰকাৰে। আমাৰ 4 নম্বৰত UPPL চৰকাৰ গ'ল, BPF চৰকাৰ আহিল, লগে অপাৰেশ্যন হ'ল, পুলিচ অপাৰেশ্যন হ'ল, কিন্তু আমাৰ বড়োলেণ্ড অঞ্চলত শান্তি স্থাপন কৰিব পৰা নাছিল, উগ্ৰপন্থী সমস্যা সমাধান কৰিব পৰা নাছিল। গতিকে প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত UPPLৰ চৰকাৰৰ দিনত আমি ইয়াতে স্থায়ী শান্তি স্থাপন কৰিছোঁ। এইটো ৰাইজৰ মাজত সজাগতা আনিবলৈ আমি কৰিছোঁ। আমি মাটি পাট্টা তাৰ কাৰণে হয়তো কিছু কাৰ্যকৰ্তাবিলাকে নেক্সট কি কাম কৰিব, এনেকুৱা কিছুমান পৰিৱেশবিলাক হয়তো আহিছে। তাৰ কাৰণে এই বাইক ৰেলীটো উলিওৱা হৈছে। আৰু আজি আমাৰ ওদালগুৰি ডিষ্ট্ৰিক্টত তেওঁলোকে এণ্ট্ৰি হৈছে। আমি ভেৰগাঁও সমষ্টিৰ